হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 10ৰ যিখিনি আমি পুনৰালোচনা পঢ়ি আছিলোঁ, পুনৰালোচনাৰ অনুশীলনী আৰ্ঠিটো আমি কৰি আছিলোঁ, ঠিক আছে। এতিয়া যিখিনি আগৰ কুৱেশ্যন আনচাৰ, সেই আগৰ কুৱেশ্যন আনচাৰখিনি তোমালোকে আগৰ ভিডিঅ'খিনি তোমালোকে চাই ল'বা, তেতিয়া ভালদৰে বুজি পাবা। এতিয়া আমি আজি কুৱেশ্যন নম্বৰ 8টো কৰিম। কুৱেশ্যন নম্বৰ 8টো কি দি থোৱা আছে চোৱা, এমৰ মান নিৰ্ণয় কৰা যাতে -3m+1 ইনটু -3/5 ইজুকেল টু -3/7 হয়। ঠিক আছে, ইয়াত যিটো এম আছে সেই এমৰ মানটো আমি উলিয়াব লাগে। তাৰ কাৰণে আমি আগতে এটা ফৰ্মুলা পাইছিলোঁ, সেই ফৰ্মুলাটো প্ৰথমে তোমালোকে জানি ল'ব লাগিব। এতিয়া ফৰ্মুলাটো আছিলে a⁴m ইনটু a⁴n, ঠিক আছে। যেতিয়া পাৱাৰ দুটা বেলেগ বেলেগ থাকে, লগতে বেছ দুটা একে একে হয়, দিছেনে? এই দুটা বেছ হয়, এই দুটা বেছ দুটা একে একে আৰু পাৱাৰ দুটা বেলেগ বেলেগ, আৰু ইয়াত পূৰণ চিন আছে। যেতিয়া থাকিব পূৰণ চিন, তেতিয়া সদায় আমি যি দুটা পাৱাৰ থাকিব সেই পাৱাৰ দুটা যোগ কৰি দিলে হ'ল। এইটো ফৰ্মুলা তোমালোকে আগতে পাই আহিছা, ক্লাছ 8তো পাইছা, ক্লাছ 9তো পাইছা। এতিয়া চোৱা, আমি প্ৰথমতে যিটো দি থোৱা থাকিব আমি সেইটো পাতি ল'ব লাগিব। প্ৰথমতে -3m+1, ঠিক আছে, ইনটু -3/5 ইজুকেল টু -3/7, ঠিক আছে। এনেদৰে তোমালোকে পাতি ল'বা। এতিয়া আমি কি কৰিব লাগিব, এতিয়া চাবা, যিটো ফৰ্মুলা আছিলে এই ফৰ্মুলাটো আমি এপ্লাই কৰিম। এই ফৰ্মুলাটো a⁴m টো কোনডোখৰত বহিব? a⁴m টো হৈছে এইটো, ঠিক আছে। এইটো a আৰু এইটো গোটেইটো আমি কি বুলি ধৰিছোঁ? m বুলি ধৰিছোঁ। অকল এইটো m নহয়, কিন্তু এই ফৰ্মুলা মতে চাবলৈ গ'লে এই গোটেইটো m, ঠিক আছে। ইনটু a⁴n আছে, a⁴n টো কোনটো হ'ব? গোটেইটো a ধৰিবা আৰু এইটো n ধৰিবা। a⁴m আৰু a⁴n, ঠিক আছে। এনেদৰে আমি এইটো ফৰ্মুলা লিখিব পাৰোঁ। এতিয়া ফৰ্মুলা মতে কি আছিলে? a এটা বহে, তাৰমানে -3 দুটা আছে ন, তাৰ ভিতৰত তোমালোকে এটা লিখিবা, -3 লিখিলা। তাৰপিছত m+n, এমৰ ভেলু কিমান আছিলে? এমৰ ভেলু আছিলে m+n, আৰু এইটো ব্ৰেকেটত ভৰাই দিবা। ইয়াত যিটো m আছিলে সেই এমৰ ভেলুটো ইয়াত কি হয়? m+n, তাৰমানে এই দুইটাকে ধৰি পিনি আমি m বুলি ক'ব পাৰোঁ। তাৰপিছত প্লাছ, ফৰ্মুলামতে প্লাছ আছিলে, সেইকাৰণে প্লাছ পাতিবা। তাৰপিছত এনৰ ভেলু কি আছিলে? এনৰ ভেলু ইয়াত 5 আছিলে, তাহলে আমি 5 লিখিব পাৰোঁ, ঠিক আছে। এতিয়া এইফালে 3/7 তোমালোকে লিখিব পাৰা, এইটো লিখিবা। তাৰপিছত এতিয়া ফৰ্মুলা মতে আমি এইটো কি বুলি প্লাছ কৰিব লাগিব। এতিয়া -3 এতিয়া ব্ৰেকেটটো উঠাই দিয়া, ব্ৰেকেটটো উঠাই দিয়া মাত্ৰকে m+1 + m হ'ল, ঠিক আছে। এতিয়া তোমালোকে এইটো লিখা -3/7। এতিয়া কি কৰিবা? -3 এতিয়া এই দুটা যোগ কৰা, এই দুটা যোগ কৰিলে কিমান হ'ব? m+6, ঠিক আছে। এতিয়া ইজুকেল পাতা, ইকুৱেল কিমান হ'ব? -3/7। এতিয়া কি কৰিবা? যিটো -3 আছিলে, এই দুটাটো মিলি আছে, বেছ দুটা, এই দুটা তোমালোকে এনেদৰে কাটি দিব পাৰা, এনেদৰে কাটি দিবা। তাৰপিছত কি থাকিলে? এতিয়া থাকিলে m থাকিলে আৰু +6 থাকিলে, m+6 থাকিলে, বুজি পালা? তাৰপিছত ইজুকেল কিমান পাতিবা? এইপিনে থাকিলে 7 হ'ল। এতিয়া চাবা, এতিয়া আমি এমৰ ভেলুহে উলিয়াব লাগে, তেতিয়াহ'লে আমি এই 6টো কি কৰিব লাগিব? 6টো আমি এইফালে ট্ৰেন্সফাৰ কৰি দিব লাগিব, বুজি পালা? এতিয়া 6টো যদি আমি এইফালে ট্ৰেন্সফাৰ কৰি দিওঁ, ইয়াত থাকি যাব কি? m থাকি যাব, তেতিয়াহ'লে আমি m লিখিব পাৰোঁ। এতিয়া আগৰ পৰা ইয়াত কি আছিলে? 7 আছিলে, যিটো আগৰ পৰা ইয়াত থাকিব সেইটো তোমালোকে প্ৰথমতে পাতিবা। বহুতে তোমালোকে কি কৰা, যিটো এইফাল পৰা নিয়া, এই 6টো যদি তোমালোকে এইফালে নিলা, তেতিয়াহ'লে এই 6টোহে প্ৰথমতে বহুতে পাতা, সেইটো কিন্তু সম্পূৰ্ণ ভুল। আগৰ পৰা ইয়াত যিটো থাকিব, ইয়াত 7 আছিলে আগৰ পৰা, সেইটোকে তোমালোকে প্ৰথম স্থান দিবা, বুজি পালা? তাৰপিছত কি বহিব? 6 বহিব, হ'ল। তাৰপিছতহে 6টো বহিব, যিটো লোকৰ ঘৰৰ পৰা আহিব, তাৰমানে এইটো যিটো আহিব বেলেগৰ পৰা, সেইটো সদায় লাষ্টত বহিব, তাৰমানে পিছত বহিব, বুজি পালা? তাৰপিছত ইয়াত চোৱা, ইয়াত কি চিন আছে? প্লাছ চিন আছে। প্লাছ চিন থাকিলে সমান চিন এইফালে নিলে কি হয়? মাইনাছ চিন বহে, ঠিক আছে। প্লাছ থাকিলে এইফালে আহিলে মাইনাছ বহিব। যদি এইফালে মাইনাছ থাকে, তেতিয়াহ'লে এইফালে সমান চিন এইফালে পাৰ কৰি দিলে প্লাছ বহাবা, যদি প্লাছ থকাৰ কাৰণে মাইনাছ। এতিয়া m ইজুকেল কিমান হ'ব? 7 পৰা 6 গুচি গ'লে 1 হ'ব, তেতিয়াহ'লে এমৰ মান কিমান ওলালে? 1 ওলালে, বুজি পালা? তোমালোকে এইখিনি অংক এনেদৰে কৰিব পাৰা। তোমালোকে যদি বুজি নাপোৱা, তেতিয়াহ'লে ভালদৰে মোক কমেণ্ট এটা কৰি দিবা, বুজি পালেও তোমালোকে কমেণ্ট কৰি দিবা বুজি পাইছোঁ বুলি, তেতিয়া মই আৰু অলপ ভালদৰে বুজাবৰ কাৰণে তোমালোকক উৎসাহ এটা পাওঁ, ঠিক আছে। তোমালোকে কমেণ্ট কৰিবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বা, ঠিক আছে। আজিলৈ আহোঁ, ঠিক আছে, বাই বাই।